তিনিচুকীয়াৰ এগৰাকী যুৱতী ছালমা বেগম দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান ডিব্ৰুগড় ICUত চিকিৎসাধীন। তিনিচুকীয়া ১ নং বালুপৰা গাঁৱৰ নিবাসী শ্বৰীফা হাজৰিকা আৰু দিলদাৰ হাজৰিকাৰ কন্যা ছালমা বেগমে এক অচিন ৰোগত আক্ৰান্ত হৈ বৰ্তমান ডিব্ৰুগড় ICUত চিকিৎসাধীন হৈ আছে। কন্যাগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ ধন। আৰ্থিক দিশত কন্যাগৰাকীক চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিবলৈ অসমৰ্থ হৈছে পৰিয়ালটি। সেয়েহে ৰোগীয়া কন্যাৰ পিতৃ মাতৃয়ে চৰকাৰৰ লগতে ৰাইজৰ পৰা কিছু আৰ্থিক সাহায্য বিচাৰিছে পৰিয়ালটিয়ে। কোনো সদাশয় ব্যক্তিয়ে পৰিয়ালটিক সহায় কৰিব বিচাৰিলে তেওঁলোকৰ যোগাযোগৰ নম্বৰ 9365117704 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।